তেখেতৰ একচুৱেলি আজি যোনটো মানে শুনা পালোঁ ৰাতিপুৱা শুনা পাই বহুতে বেয়া লাগিলে মানে এটাই মানে আমাৰ অসমত মানে ইণ্ডিয়া বুলি ক'লে হ'ল তেখেতে ভাল নাম কৰিছিলে ফুটবল জগতত আৰু আমাৰ অসমৰ মানে একচুৱেলি ক'ব গ'লে ফুটবল বুলি ক'লে তোষেন বৰা প্ৰথম নামটো আহে তোষেন বৰা ছাৰৰ নামটো আহে তেখেতে এনেকুৱা এটা টেলেণ্ট আছিলে তেখেতে আমিতো খেল পোৱা নাই তেখেতে মই যেতিয়া মই খেলি আছিলোঁ তেখেতে কোচিঙত আছিলে নেশ্যনেল টিমৰ কোচিং আছিলে তেতিয়া তেখেতে মানে কি আছিলে টেকনিকেলি পাৰ্টটো আগতে নাছিলে আগতে কোচবিলাকে যে লাইচেন্স কোচবিলাক মানে তেখেতে ফাৰ্ষ্ট ক্লাছ লাইচেন্স কোচ আছিলে তেখেতে টেকনিকেলি ইমান এইটো আছিলে যে আজি যে কি ভুল হৈ গ'ল তেখেতে জনাই দিয়ে এইটো যদি তই চাৱান এইটো যদি তই ভালছে কৰিবি তই আৰু ওপৰত যাব পাৰিবি তোৰ এইটো টেকনিকেলি এইটো আছে এইটো কৰ তাৰমানে আগতে আমি কি কৰিছিলোঁ টেকনিকেলি পাৰ্টটো চোৱা নাছিলোঁ তেখেতে যেতিয়া লাইচেন্স তেখেতেতো ফাৰ্ষ্ট ক্লাছ লাইচেন্স এইটো আছিলে NISO এইটো কৰিছিলে একচুৱেলি তেখেতে গেমটো ৰিডিং কৰাৰ পিছত এই যে ভুল হ'লে কিছুমান বস্তু কৈ নিদিয়ে তেখেতে কিন্তু কৈ দিয়ে এনেকা বস্তু এনেকা কৰিব লাগে আৰু তেখেতে অকল এটা কথা এতিয়া মই যেতিয়া খেলা বাদ দিলোঁ যেতিয়া মই এতিয়া কোচিং লাইনত লাগিলোঁ তেতিয়া প্ৰত্যেক বছৰে ছাৰক লগ পাওঁ যেতিয়া ছাৰে মোক খালি এটা বস্তু কয় চাৱান ইউথ ডেভেলপমেণ্টটো কেনেকৈ কৰিব পৰা যায় ইউথ ডেভেলপমেণ্টৰ কাৰণে কি কৰিব যায় ভাল একাডেমি খুলিব লাগে চাৱান এই ল'ৰাবিলাকক একাডেমি ৰাখি কিনে ভালছে শিক্ষা দিব লাগে মানে তেখেতে অকল এটাই কথা যে অসমে কেনেকৈ ওপৰলৈ যাব লগা হ'লে তাৰমানে এটা একাডেমি খুলিব লাগিব বেছিক ট্ৰেইনিংটো থাকিব লাগিব আৰু যোনটো কৰি আছে চাৱানটো বহুত ভাল কৰি আছো তুমি ইয়াৰ ওপৰত বেছি গুৰুত্ব দিয়া মানে তেখেতে মানে য়ং টেলেণ্টৰ কাৰণে তেখেতে মানে ইমান সদায় তেখেতে যেতিয়াও ফোন কৰোঁ চাৱান য়ং ল'ৰাবিলাক ভাল ওলাইছে নাই এইটো এতিয়া তুমি কি ট্ৰেইনিং কৰি আছা কেনেকুৱা ধৰণৰ ট্ৰেইনিং কৰি আছা কি ধৰণে ট্ৰেইনিং কৰিলে মানে প্লেয়াৰৰ মানে ইম্প্ৰুভটো হ'ব এই ধৰণে তেখেতে মোক বাৰে ফোনো কৰে যেতিয়া গুৱাহাটীত আহে তেতিয়া মোক পাৰ্চনেলি চাৱান তুমি ক'ত আছা আহাচোন আজি মেটচ আছে এই মেটচটো চাওঁ এই লিগৰ মেটচ কেতিয়াবা লগ পালে চাই কিনে আকৌ মোক সোধে চাৱান আজি এনেকৈ খেলা হৈছে কোনটো কেনেকুৱা জেগাত কেনেকৈ কি হৈছে গম পাইছেনে তাৰপিছত ছাৰ মই তেতিয়া কওঁ ছাৰক কওকচোন এই ল'ৰাটো এনেকৈ কৰিব লাগিছিল এই ল'ৰাটো এনেকৈ কৰিলে এনেকৈ ভাল ইম্প্ৰুভ হ'ব তাৰমানে তেখেতৰ গেম ৰিডিং আৰু যোনটো তেখেতৰ টেলেণ্ট একচুৱেলি তেখেতে ভাল প্লেয়াৰ আছিল কাৰণে তেখেতে মানে এভৰিথিং চব বস্তুটো আছিলে তাৰমানে গেম ৰিডিংটো তেখেতৰ ইমান ভাল আছিলে ষ্টেট লেভেল যেতিয়া আমি তেতিয়া বহুত অসমে তেতিয়া ইমান মানে ওপৰলৈ নাযায় যেতিয়া তেখেতে কোচিং কৰিছে তেতিয়া আমাৰ অসম টীমে সন্তোষ ট্ৰফী ভাল এইটো আহিছে কোৱালিফাই ৰাউণ্ড খেলি আছে ছেমিফাইনেলো খেলিছে তাৰপিছত অল ইণ্ডিয়া নিচিনা এটা টীম অল ইণ্ডিয়া যেতিয়া কোচিং কৰিলে অল ইণ্ডিয়া তেতিয়া কিছুমানে গমেই নাপায় আপাৰ আছামত কিন্তু গম পায় ঠিক আছে কিন্তু তেখেতে যেতিয়া কোচিং কৰিছে এই অল ইণ্ডিয়া টীমটো বহুত ওপৰলৈ লৈ গৈছে তাৰপিছত পুলিচ টিমত তেখেতে যেতিয়া কোচিং কৰিছে 3-4 বছৰ ভাল য়ং ল'ৰাবিলাক তেখেতে য়ং ল'ৰাবিলাকৰ চাকৰি এইটো কৰাইছে আৰু ভাল মানে মানে আছাম টীমে ভাল টুৰ্ণামেণ্টবিলাক খেলিছে তেখেতৰ কোচিঙত আৰু মই এইটোৱে আশা ৰাখোঁ যে তোষেনদাৰ মানে যি তেখেতৰ আশা আছিলে এই আশাটো এই আপকামিং যিকেইটা খেলি থকা ল'ৰাবিলাকৰ মোৰ এইটোৱে এটা কথা যে তেখেতৰ আশা যোনটো আছিলে যে নহয় আমাৰ অসমৰ পৰা ভাল ইণ্ডিয়াত খেলিব লাগে ইণ্ডিয়া টীমত প্ৰত্যেক বছৰত 2-3টা ল'ৰা পাব লাগে এই আশাটো মানে আমাৰ উঠি অহা জন্মকেইটা পূৰ্ণ কৰা তেখেতে একচুৱেলি দেখাতে তেখেতে এই টাইপৰ আছিলে তেখেতৰ হাইটো এই ধৰণে আছিলে তেখেতে গ্ৰ'থ হাইট চব তেখেতৰ টোটেলি চবে এইটোৱে কৈছিলে যে আমাৰ অসমৰ মাৰাডোনা বুলি এইটো সঁচাই হয় মই যোৱা বছৰ মই গৈছিলোঁ যোৱা বছৰ চাগে আমি দুজনে গৈছিলোঁ যোৱা বছৰ মাৰ্চত গৈছিলোঁ তেখেতে আপাৰ আছামত একাডেমি আছে তাৰপিছত মই যেতিয়া গ'লোঁ তেখেতে মোক মানে মই নিজে তেখেতে মোক ইমান মানে সম্বৰ্ধনা দিছে যে মানে মোক ৰেচপেক্ট কৰিছে মোক মানে চিনাকি দিছে চব মানুহবিলাক মাতি কিনে কৈছে যে চাৱান থাপা এই একাডেমি মই টাউন ক্লাবৰ ফালৰ পৰা গৈছিলোঁ মানে আণ্ডাৰ 17 আণ্ডাৰ 19 চিলেকশ্যন কেম্পৰ কাৰণে তাৰ পৰা মই দুটা তিনিটা ভাল ল'ৰা আনিছোঁ এতিয়া ভাল খেলি আছে মোৰ একাডেমিত খেলি আছে ষ্টেটো খেলি আছে
প্ৰত্যেক বছৰে যাওঁ মই প্ৰত্যেক বছৰে যেতিয়া যাওঁ তেতিয়া মোক ক'বাই চাৱান বহুত ভাল কাম কৰি আছা এটাই কথা তেখেতৰ এইটো কাম মোৰ মানে য়ং ল'ৰাবিলাকক তুমি যিবিলাক কৰি আছা এই চিলেকশ্যন কৰি কিনে সিহঁতক গৈ কিনে গুৱাহাটীত লৈ যাই কিনে খেলি আছা সিহঁতে যেতিয়া গুৱাহাটীত যাব ইয়াৰ চেল ভাল পৰীক্ষা পাব তেতিয়া ভাল হ'ব তুমি কিবা যদি প্ৰব্লেম হয় টেকনিকেলি পাৰ্ট হ'ল কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা মই তোমাৰ লগত যেতিয়া ক'বা মই তেতিয়াও আছোঁ এইটো আজি এইটো সভাটোতো কোৱা হৈছে এই কথাটো এইটো চাগে কৰিবই নকৰাটো কথা নহয় মানে এই কথাটো ওলাইছে কৰিব লাগিব তেখেতৰ স্মৃতিৰ একচুৱেলি আমাৰ তেখেতে হ'ল একচুৱেলি ক'ব গ'লে ফুটবলত তেখেতে ইয়াতে অসম বুলি ক'লে তেতিয়া তোষণ বৰাই নাম কয় তোষণ বৰা নাম তেতিয়া তেখেতে নাই তেখেতে স্মৃতিত আমি যিকোনো জেগাত এতিয়া টুৰ্ণামেণ্টো হওক ইয়া বিশেষ কৰি টুৰ্ণামেণ্ট যদি হ'লে বহুত ভাল হ'ব ভাল টুৰ্ণামেণ্টত তেখেতৰ নামত যদি আমি কৰোঁ তেনেহ'লে আৰু ভাল হ'ব আৰু তেখেতৰ এটা স্মৃতিত এটা যদি আমি ক'ৰবাত এইটো ৰাখোঁ তেনেহ'লে আমাৰ নিশ্চয় কৰিব মোৰ আশা এটা আছে যে গভৰ্ণমেণ্টে এইটো কৰিব বুলি